Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. So, hodai kori ohar dore, ajiu ami news analysis to eta anecdote start korisu. So, আজিৰ anecdote আমাৰ UPSC previous year essay, social media is triggering fear of missing out in youth, precipitating depressions and loneliness. Okay, so এইটোক আমি FOMO বুলিও কওঁ, fear of missing out যেটো আমাৰ term আছে. So, সেই টপিকটোৰ লগত relate কৰিব পৰা এটা anecdote আজি দিয়া হৈছে. তো চাওক, storyটো এনেকুৱা ধৰণৰ যে মায়া নামৰ ছোৱালী এজনী তাইৰ 5000 ফলোৱাৰ্স আছে সোশ্যাল মিডিয়াৰ মানে তাইৰ ইনষ্টাগ্ৰাম বা তেনেকুৱা যিখিনি আমাৰ সোশ্যাল মিডিয়া প্লেটফৰ্ম আছে তাইৰ 5000 ফলোৱাৰ্স আছে আৰু তাই ৰেগুলাৰলি মানে তাইৰ পিকচাৰ্স বিলাক সেন্ড কৰি থাকে যেনেকুৱা হওক তাই ভেকেশনত গৈছে কৰবাত তাই ভাল ভাল ড্ৰেছ পিন্ধিছে ভাল খানা খাইছে এনেকুৱা ধৰণৰ তাই মানে শো কৰি থাকে নিজকে যে তাই বহুত মানে এটা ধুনিয়া এটা লাক্সাৰি লাইফ এটা এনজয় কৰি আছে আৰু সেই মতে তাই বহুতখিনি লাইকসও পায় তাইৰ পোষ্ট বিলাকত ওকে সো তাইৰ সদায় মানে এটা এক্সাইটমেন্ট হৈ থাকে যে মোৰ ফোনটোত নটিফিকেশনস আহিব বা মানে মোক সবে প্ৰেইজ কৰিব যেটো নেকি তাইক মানে স্পেশাল ফিল কৰাই দিয়ে ওকে সো তাই এটা মানে অনলাইন পাৰ্সন এটা বনি গৈছিলে তাই ওকে কিন্তু তাইৰ যেটো বাস্তৱ জীৱনটো কিন্তু তাইৰ সেই মানে অনলাইন জীৱনতকে বহুত বেলেগ তাই আসলতে লাইফত স্ট্ৰাগল কৰি আছিল তাই কোনো মানে সংগ নাছিল আসলতে তাই মানে হে আগৰ যিবিলাক পিকচাৰ্স আছিল ওল্ড পিকচাৰ্স কিছুমান আছিল সেই পিকচাৰ্স বিলাককে তাই মানে এডিট কৰি মেলি তাই পোষ্ট কৰে ওকে সো তাই হেকাৰণে যেতিয়া তাইৰ ফ্ৰেন্ডছ বিলাকক দেখে যে মানে বাহিৰত ফুৰিব গৈছে যত তাই নাই গতিকে তেতিয়া তাই খুব মানে এটা মানে হীনমন্যতাত ভুগে আৰু সেইখিনি সময়ত তাই নিজকে বেছি গ্ল্যামাৰাস দেখবৰ কাৰণে তাই তাতকৈও ভাল ফটো মানে এডিট কৰি মেলি হেনেকে পোষ্ট কৰে ওকে সো এদিন এনেকে ফোনটো স্ক্ৰল কৰি থাকোতে তাই কি পালে এটা পোষ্ট পালে যত লিখা আছে social media isn't real life stop comparing your behind the scenes to someone else's highlight reel যে নিজকে কেতিয়াও বেলেগৰ লগত কম্পেয়াৰ কৰিব নালাগে আৰু সোশ্যাল মিডিয়াটো বাস্তৱ জীৱন নহয় ওকে সেই বাক্যটো পঢ়াৰ লগে লগে তাইৰ ভিতৰি ভাঙি গল বিকজ হেইটোৱে তাইৰ লগত হৈ আছিল তাই প্ৰত্যেকখন স্মাইলিং পিকচাৰৰ মানে বিহাইণ্ডত যে এটা বেলেগ বাস্তৱ জড়িত হৈ আছে তাই মানে উপলব্ধি কৰিলে ওকে মানে ইন ৰিয়েল লাইফ তাই এক্সস্ট হৈ গৈছিল ডিপ্ৰেছনত আছিল তাই কি কৰিলে সেইদিনাখনে ৰাতি তাই ইনষ্টাগ্ৰামটো ডিলিট কৰি দিলে ওকে সো তাই অনলাইনত যেটো অকমান ফেমাস আছিল তাই কোনো ধৰণৰ মানে এনেকুৱা পোষ্ট দিয়া নাই যে মই আজি পৰা আৰু অনলাইনত নাহু বা কিবা একো কোৱা নাই তাই সাইলেন্টলি গুছি আহিছে তাৰ পিছত তাইৰ যেটো লাইফ ষ্টাৰ্ট হল হেইটোহে আসলতে ৰিয়েলি মানে তাইৰ কাৰণে মানে এনজয়েবল আছিল because she started journaling spending time with her family okay friendৰ লগত reconnection হল হয়নে so মানে মায়াই তাইৰ এই ঘটনাটোৰ পৰা বুজি উঠিলে যে social media was an illusion and the only person she needed to impress was herself যে নিজক satisfy কৰাটোহে বেছি ডাঙৰ কথা আমাৰ বাস্তৱ জীৱনত হৈ থকা এটো কথা হয়নে আমি যেতিয়া এটা মানে এটা জাগাত যাও ফুৰিবৰ কাৰণে মানে আমি প্ৰাকৃতিক দৃশ্যটো উপভোগ কৰাতকে সেই দৃশ্যসমূহ মানে ফটোত তুলি লোৱাত আমি বেছি ব্যস্ত হৈ পৰো আমাৰ এতিয়া মাইন্ডসেট বিলাক তেনেকুৱাই হৈ গৈছে তেতিয়া মানে কি হয় তেতিয়া মানে মাইন্ডটোক যিখিনি মানে
সেই লাগে মানে যেটো ধৰক মই ফুড বুলিয়ে কৈছো কাৰণ আমাৰ মাইন্ডটোকো আমি স্যাটিসফ্যাকশন ৰখাৰ কাৰণে আমি কিছুমান মানে হেয়া ইন্ধন দিব লাগে গতিকে সেই ইন্ধনটো মাইন্ডটোক নিদি পেলাই আমি এটা বেলেগ জগতত সোমাই পৰিছো গতিকে সেইটোৱে আমাক ইনডাইৰেক্টলি হাৰ্ম কৰি আছে সো সেই কথাটো মায়াই বুজি পালে আৰু এই মায়াৰ ষ্টৰীটোৱে কি হাইলাইট কৰিছে ইট হাইলাইটস হাউ সোশ্যাল মিডিয়া ফুয়েলস দ্য fear of missing out leading to anxiety self doubt and loneliness okay so এইটোৱে কাহিনী আছিলে আশা কৰিছো আপোনালোকে বুজি পাইছে তাৰ পিছত চাওক আমাৰ আজিৰ আৰ্টিকেল খিনি লৈ আহিছো সো ফাৰ্স্ট আৰ্টিকেলটো হ'ল আৰ্ট অন দ্য এজ সো বৰ্ণিহাটৰ কথা মই আগতেও কোনোবাটো আৰ্টিকেলত কভাৰ কৰিছো সো বৰ্ণিহাট has the notorious claim to fame of being India's most polluted place যে ইন্ডিয়াৰ সবতকে পলিউটেড জাগা বুলি কলে এতিয়া বৰ্ণিহাটখন পৰে যদি গুৱাহাটীৰ পৰা শিলংলৈ কোনোবাই এনেকে ড্ৰাইভিং কৰি গৈ থাকে তেতিয়া হলে আপোনালোকে দেখা পাব যে এই বৰ্ণিহাট নামৰ জাগাটোত মানে ক্লাউড অফ ডাস্ট হৈ থাকে একেবাৰে ডাস্টি হৈ থাকে আমাৰ গুৱাহাটীখনো বাৰু কম ডাস্টি হোৱা নাই এতিয়া তথাপিতো তাতকৈ বহুত গুণে মানে ওপৰত ডাস্টি হৈ গৈছে আৰু তাৰে মানুহবিলাকে মানে যিখন আমাৰ আকাশ বা যেটো সূৰ্য হেতু বহুত বছৰ ধৰি ভালকে দেখিয়ে নাই পোৱা এই ডাস্টি এনভায়ৰনমেন্টৰ কাৰণে ওকে সো আৰু উইন্টাৰ মান্থছত এটো বেছি হৈ যায় কাৰণ তেতিয়া মানে আপোনাৰ স্মক টাইপ হৈ যায় পৰিবেশটো ওকে সো recently Center for Science and Environment এটা 3-day program held কৰিছে okay so আৰু এই কনক্লেভটো কি টাইটেল দিছে অনিল আগৰৱাল ডায়লগ 2025 আৰু এটো হৈছিলে ৰাজস্থানৰ নিমলি নামৰ জাগাটোত আৰু ইয়াতে ষ্টেট অফ ইণ্ডিয়াজ এনভায়ৰনমেন্ট ৰিপৰ্টটো ৰিলিজ কৰা হৈছিলে ওকে এতিয়া সব তাতে কিছুমান ফাইন্ডিংস পাইছে মেঘালয়ৰ বেলেগকে দিয়া আছে আসামৰ বেলেগকে দিয়া আছে সো সেই মতে মই কভাৰ কৰিছো তো তাতে কি কৈছে যে মেঘালয় is heading for a drought in the near future এতিয়া আপোনালোকক যদি মই খুধো পৃথিৱীৰ ভিতৰতে মানে সবতকে বেছি বৰষুণ হয় চেৰাপুঞ্জিত হয়নে মৌচিনৰামত বা ওয়েটেষ্ট প্লেস আছিল আমাৰ আৰ্থৰ ভিতৰতে মেঘালয়খন যেটো মেঘালয়ৰ ভিতৰত পৰে মৌচিনৰামটো কিন্তু মানে এটো প্যাৰাডক্স হৈ গল বস্তুটো যে এতিয়া মেঘালয়তে মানে ড্ৰটৰ দৰে অৱস্থা হ'বলৈ গৈ আছে তাৰ পিছতে তাৰে চিফ মিনিষ্টাৰ কনৰেড সাংমাই মানে এসেম্বলি এখনত মানে অপজিশন পাৰ্টিৰ পৰা মানে কোৱেশ্চন কৰিছিল তেওঁ ওয়াটাৰৰ বিষয়ে ওয়াটাৰ স্কেৰচিটি বিষয়ে তেতিয়া হে চিফ মিনিষ্টাৰ জনে কৈছিলে যে মেঘালয়ই 63 বিলিয়ন কিউবিক মিটাৰস অফ ওয়াটাৰ ৰিসিভ কৰে এনুৱেলি তাৰে 30 বিলিয়ন কিউবিক মিটাৰ বাংলাদেশলৈকে ফ্লো হৈ যায় and equal quantity flows to Assam আৰু বাকিখিনি মানে equal মানে কি 30 to মানে total 60 বেলেগতে গুছি যায় ওকে সো মানে কি হৈছে এতিয়া ওয়াটাৰ কনজাৰভেশনৰ কাৰণে মেঘালয়ত কিছুমান প্ৰজেক্টৰ প্ৰয়োজনীয়তা আহি পৰিছে So deforestation caused by coal, limestone and stone quarrying has had devastating effects on the environment. So deforestation hoise. So mainly mining or karne asolote deforestation hoy tate. Aro charcoal production or karne he forest bilak barren wasteland doloke rupantorito hoise. আৰু আপোনালোকে এটা কথা জানে red hole mining to এটা main issue হয় মেঘালয়ৰ so red hole mining continues unchecked in Meghalaya recent reports indicate that there are 263 red hole mines in Meghalaya এই ডেটা বিলাক মনত ৰাখিব আৰু মেঘালয়ৰ দুখন ৰিভাৰ যে দুখন ৰিভাৰ জেন্টিয়া হিলছত আছে লুনাৰ এন্ড লুখা এই দুখন ৰিভাৰৰ মানে পানী যেটো এসিডিটি লেভেল হেতু বহুত বেছি হৈ গৈছে কিহৰ কাৰণে হৈছে এটো এসিড মাইন ড্ৰেইনেজৰ কাৰণে হৈছে মানে মেইনলি মাইনিংৰ কাৰণে মেঘালয়ত এই প্ৰবলেম বিলাক হৈ আছে তাৰপিছত আহো আমি অসমৰ ফালে so in Assam there is the issue of slow takeover of wetlands by builders for construction and purposes এতিয়া আমাৰ অসমখন wetlandৰ ক্ষেত্ৰত চাব গলে মানে ৰিচ হয় আৰু wetland বিলাক নিজেই বহুত ৰিচ হয় কিন্তু সেই wetlands বিলাক এতিয়া লাহে লাহে কনস্ট্ৰাকচন সাইটলৈকে হলনি হৈ আছে এটো কিন্তু বহুত ডাঙৰ এটা মানে ইস্যু হয়
ওকে লগতে ৰেড হোল মাইনিং আমাৰ অসমতো হয় আৰু মেঘালয়ত যিমানটা ৰেড হোল মাইন পোৱা গৈছে আমাৰ অসমতো সেম নাম্বাৰৰে ৰেড হোল মাইন পোৱা গৈছে The source of the Brahmaputra river lies in the Tibetan region and flows through 4 countries যে Brahmaputra river মানে riverৰ যেটো source এটোটো জানে সকলোৱে আমাৰ অসমতো মানে sourceটো নাই ক'ত আছে Tibetan regionত আছে আৰু এই ব্ৰহ্মপুত্ৰখন 4খন কান্ট্ৰিৰ মাজেদি ফ্লো হৈ গৈছে so Tibetan autonomous region of China Bhutan India and Bangladesh so 4খন কান্ট্ৰিৰ মাজেদি ফ্লো হৈ গৈছে আৰু ইয়াতে কোনো ধৰণৰ ওয়াটাৰ ট্ৰিটি নাই যেনেকৈ আমাৰ ইন্ডাস ৰিভাৰৰ ট্ৰিটি আছে মানে ইন্ডাস ওয়াটাৰ ট্ৰিটি আছে কিন্তু ব্ৰহ্মপুত্ৰক লৈ হেনেকুৱা ট্ৰিটি নাই হেতু হৈছে প্ৰবলেম আসলতে কিয় জানানে যে আমি লোৱাৰ ৰাইপেৰিয়ানত আছো সো আপাৰ ৰাইপেৰিয়ান কান্ট্ৰিজ বিলাকে যদি মানে ধৰক কিবা ডেম সেম বনাই লৈ পেলাই যদি পানীটো মানে ব্ৰহ্মপুত্ৰৰ পানীটো যদি তেওঁলোকে এনেকৈ ইউটিলাইজ কৰে তেতিয়া লোৱাৰ ৰাইপেৰিয়ানত পানীটো নাহিবগে গতিকে তেতিয়া আমি মানে কিহত থাকিম আমি আমাৰ মানে বহুতখিনি হেয়া হৈ যাব আমি ডিমেৰিটছত আহি যাম তাৰ ওপৰত আৰু এটা মানে আমাৰ প্ৰবলেম আহি আছে যেটো মানে চাইনাৰ প্ল্যানিং চলি আছে ন 60 গিগাৱাটৰ যেটো মেগা হাইড্ৰো পাৱাৰ ডেম তেওঁলোকে প্ল্যান কৰিছে ব্ৰহ্মপুত্ৰৰ ওপৰত হেটো কিন্তু এটা সিৰিয়াস ইস্যু হ'ব এটুক লৈ পেলাই মই এটা আৰ্টিকেল আপোনালোকলৈকে দিছিলো তো চাওক এতিয়া আমাৰ নৰ্থ ইষ্ট খন কি হয় নৰ্থ ইষ্ট ইজ কল্ড আ বায়োডাইভাৰ্সিটি হটস্পট ওকে সো হটস্পট বিলাক এটু কথা আপোনালোকে মোক জনাওক বায়োডাইভাৰ্সিটি হটস্পট কি হয় এটা আপোনালোকে জনাওক আৰু নৰ্থ ইষ্ট খন ইণ্ডো বাৰ্মা বায়োডাইভাৰ্সিটি হটস্পটৰ আন্ডাৰত পৰিব যেটোৰ নেকি ৰেংক কি হয় 6th among the world's 25 biodiversity hotspots worldৰ 25 খন biodiversity hotspotৰ ভিতৰত আমাৰ নৰ্থ ইষ্ট 6th ৰেংকত আছে কিমান ৰিচ হয় আৰু ইয়াৰে ফ্লোৰা এণ্ড ফনা বিলাকো বহুতখিনি ইউনিক হয় মানে কিন্তু আমাৰ এতিয়া ক্লাইমেট চেঞ্জৰ কাৰণে কিন্তু বহুত ইস্যু মানে ক্ৰিয়েট হৈ আছে আৰু ওয়েদাৰ কন্ডিশনটো মানে আনপ্ৰেডিক্টেবল হৈ আছে the way we construct our buildings also has a bearing on the climate so আমি যেটো কৈ আছো অসমত যে ওয়েটল্যান্ড বিলাক কনস্ট্ৰাকশন সাইটত ৰূপান্তৰ হৈ আছে হেইবিলাকেও ক্লাইমেটৰ ইনডাইৰেক্টলি ইফেক্ট কৰি আছে okay so most of our cities are drowning in garbage with pollution from dumps seeping into water bodies যে অকল এয়ার পলিউশন হতে যে ডাস্ট মানে এতিয়া সব ডাস্ট পলিউশন হৈছে অকল যে এয়ার পলিউশন হৈছে হেতু নহয় নহয় হেতুৱে ওয়াটার পলিউশনও কৰিছে সয়েল পলিউশনও কৰিছে গতিকে হে পলিউশনটো এটাতে ৰৈ নাথাকে পলিউশনটো লাহে 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 গোটেইখিনিকে মানে কভাৰ কৰি লয় আৰু তেতিয়া কি হয় আমাৰ গোটেই ক্লাইমেটটোৱে চেঞ্জ হৈ পৰে তো এটা কথা চাব at a recent conclave in Shillong which brought together architects from the 7 states it was surprising to learn that Mizoram has no urban planning roadmap okay so Mizoramৰ কোনো urban plan নাই কাৰণ তেওঁলোকে বুজি উঠিছে কথাটো যে আৰবানাইজেশনটো যদি মানে হেলদি ৱেট নহয় তেতিয়া হলে আমাৰ হাৰ্ম হ'ব and Nagaland despite having one doesn't adhere to it আৰু নাগালেণ্ডৰ আছে এনেকুৱা প্ল্যানিং এটা কিন্তু ইমান গুৰুত্ব নাই দিয়া come to the next article which is about climate change and media so climate change বিষয়ে কলুৱে ন আজি দুটা আৰ্টিকেলে climate change ওপৰতে হয় so climate change is the most dangerous threat to mankind গতিকে বাকি আমি সব কাম আমি হেয়া কৰিব পাৰো ন কিন্তু যেতিয়া নেচাৰ চেঞ্জ হ'ব আমাৰ ওচৰত মানে ইমিডিয়েট সলিউশন নাথাকে আমি এতিয়াৰ পৰাই যদি সলিউশন বিলাক লব স্টাৰ্ট নকৰো আমাৰ পিছলৈকে কিন্তু মানে হে আৰু আৰ্থখন আনহেবিটেবল হৈ যাব so dangerous threat হয় climate to কিন্তু আমি ইম্পৰ্টেন্স নিদিও আমি প্ৰত্যেক বছৰে আমি গছ ৰু হয়নে ওয়াৰ্ল্ড এনভায়ৰনমেন্ট ডে কিন্তু তাৰ পিছত আমি কোনোবাখিনি পাহৰি থাকো যে আমি গছ ৰুব লাগে বা হে যিকিটা পুলি ৰুইছিলো হেকিটাক আমি যত্ন লব লাগে এই বস্তুখিনি আমি পাহৰি যাও মানে আমি ইমানে আৰবানাইজড হৈ গৈছো মানুহবিলাক so in pursuit of development we are destroying our planet আৰু developmentৰ কাৰণে আমি আমাৰ প্ল্যানেটটো destroy কৰি আছো আমি ডাঙৰ ডাঙৰ গছবিলাক পেলাই দিও
হিলছ বিলাক ডিষ্ট্ৰয় কৰি দিও হয়নে গতিকে আমাৰ ইকনমিক এতিয়া ডেভেলপমেন্টটো যেটো ইকনমি ৰিলেটেড হয় সেইকাৰণে কৈছো যে ইকনমি আৰু এনভায়ৰনমেন্টক যদি বেলেন্স কৰা নহয় তেতিয়া কিন্তু আমাৰ খুব মানে আমাৰ বেয়া দিন বিলাক আহি যাব মানে এই ক্লাইমেট চেঞ্জটোৱে কেনেকুৱা ৰূপ ধাৰণ কৰিব মানে আমি কল্পনাও কৰিব নোৱাৰো এতিয়া চাওক আমাৰ অসমৰ ক্ষেত্ৰতে চাওক কিমানখিনি আমাৰ এয়াৰ টেম্পাৰেচাৰ ৰাইজ হৈ আছে কিন্তু আমি এটেনশন বিলাক মানে কেনেকুৱা হৈ যায় আমি কওঁ বাপৰে ইমান গৰম পৰিছে এইবাৰ অহা বছৰ কিজানি আকৌ বেছি গৰম পৰিব এনেকে কথাবিলাক কৈ পেলাই সামৰি থৈ দিও কিন্তু তাৰ কাৰণে যে আমি কিবা ষ্টেপ ল'ব লাগে সেইখিনিত হলে আমাৰ গুৰুত্বটো নাই এচিটোৱে অন কৰি দিছো হয়নে বা কৰবাত খালি জাগাত ফুৰিব গৈছো সেইটোৱে আমি সলিউশন বুলি ভাবি থৈ দিও কিন্তু লং টাৰ্ম সলিউশনটো আমাক লাগিব Okay, so another major climate change Assam is facing is the increasing occurrence of extreme weather events. So, torrential rains এটা কব পাৰে হয়নে বহুত বেছি বৰষুণ আহি যায় বা কেতিয়াবা বহুত সাংঘাতিক ধৰণে ড্ৰাই সিচুৱেচন আহি যায় আৰু torrential rain হলে মেইনলি কি হয় ফ্লাড হয় বা আৰ্টিফিচিয়েল মানে ওয়াটাৰ লগিং মানে ইস্যুটো হৈ যায় বিশেষকে গুৱাহাটীত কি হয় মানে ড্ৰেইন বিলাক যদি সাফা কৰা নহয় মানে সেই প্ৰবলেমটো আহি পৰে আৰু ড্ৰেইন বিলাক ভৰ্তি হৈ পেলাই ৰাস্তা বিলাকত আল্টিমেটলি আৰ্টিফিচিয়েল ফ্লাড আহি যায় This shift in weather patterns has already affected agriculture and the tea industry in Assam. Okay, so hey, weather pattern to change hoar loge ki hoise je agriculture aru tea industry to amar negative impact porise. So another climate change phenomenon that can seriously affect the northeast is the melting of the Himalayan glaciers due to rising surface temperatures. So কি হয় যে অত্যধিক গৰম পৰাৰ ফলত আমাৰ হিমালয়ান গ্লেচিয়াৰ্সটো মানে মেল্ট হৈ যায় Okay, so glacier melt hole to jane aru ki hobo tetia amar sea level to bari jabo jitue niki floodor phale goti koribo and the mighty Brahmaputra is a glacier fed river aru amar Brahmaputra khon ki hoy glacier fed river e hoy etu kintu monot rakhibo Okay, so the sea level is also rising due to the increase in temperature So aru eta predict kora hoise jodi enake sea level to bari goye thake tetia hole eta somot Bangladesh khon submerged hoi jabo aru ei Bangladesh jodi submerged hobo lagil tetia hole kintu amar India bishekke somot Bangladeshi hokolor bahut mane influx hobo amar to illegal migration hoye thake somot Bangladeshor pora gotike hey issue to amar somot mane khub beshi hoi jabo Okay, এটা চাও এই ক্ষেত্ৰত মিডিয়াৰ ৰোল কিছুমান আছে যেনেকৈ ধৰক ওয়াৰ্ল্ড এনভায়ৰনমেন্ট ডেট কি কৰো আমি গছটো ৰু আৰু তাৰ পিছত আমি মানে ফটো তুলো তাৰ পিছতে আমি পোষ্ট কৰি দিও বা কিছুমান অৰ্গানাইজেশনছে গছ ৰুৱে বহুত বেছি তাৰ পিছতে মিডিয়াক এপ্ৰোচ কৰে যে আমাৰ ফটোটো পাবলিশ কৰি দিয়ক হয়নে কিন্তু এই ক্ষেত্ৰত মিডিয়াই মানে অকমান ৰেসপন্সিবল হ'ব লাগে আসলতে যে ডিম ফটোটো বাৰু আপোনালোকৰ কিন্তু আপোনালোকে এটো কৰি দেখাওক মানে অকল গছডাল ৰিলেটেড নহব গতিকে এই ক্ষেত্ৰত অকমান মিডিয়াৰ কাম থাকে আসলতে হয়নে সো জাৰ্নালিষ্ট এথিক্সৰ বিষয়ে যদি আপোনালোকে পঢ়িছে ইউ ক্যান ৰিলেট দেম Journalists require information to report effectively. It is information to lagil. Jetia climate change or kotha ahibo, tetia lagibo amak information. Aru government or follower pora jodi information diya no hoy, journalist ki information dibo. Heto eta problem hoy. So the government has a climate change department, but it rarely provides fresh information. So due ba amar government ki ase climate change boli department eta ase. কেতিয়া বাহে ফ্ৰেশ ইনফৰমেশন দিয়ে আৰু যদি ধৰক ইনফৰমেশন দিব নোৱাৰে এটো মিডিয়াৰ কাৰণে প্ৰবলেম হৈ যায় প্ৰবলেমেটিক হৈ যায় মানে আমাক ইনফৰমেশনটো প্ৰভাইড কৰিবৰ কাৰণে এটা ৱে ফৰৱাৰ্ডত দিয়া আছে ইউনিভাৰ্সিটিজ এণ্ড আদাৰ এডুকেশনাল ইনষ্টিটিউশনস should establish dedicated climate change departments যে সৰুৰ পৰাই যদি লৰা ছোৱালীখিনি সেই দায় পদ্ধতিখিনি শিকোৱা যায় যে ক্লাইমেট চেঞ্জটো এটা মানে এটা বাৰ্নিং ইস্যু হয় আৰু তাক আমি সলভ কৰিব লাগে সেই সৰুৰ পৰাই যেতিয়া মাইন্ডসেটটো গঢ়াই লৈ যোৱা হয় তেতিয়া হলে
তেওঁলোকে যিহেতু আমাৰ ফিউচাৰ সিটিজেন হ'ব গতিকে এটো মানে ফ্ৰুটফুল হ'ব and the findings of this study should be made public so that people become aware of the looming danger. Okay, so climate change should be a compulsory subject. Okay, so হেতুৱে কৈছে যে আমাৰ এডুকেশ্যনেল ইনষ্টিটিউট বিলাকত সৰুৰ পৰা আচলতে বাচ্চা বিলাকক শিকাব লাগে যে স্কুলৰ পৰা আৰম্ভ কৰি ইউনিভাৰ্চিটি লৈকে এটা সাবজেক্ট হ'ব লাগে আচলতে The climate change departments of universities should regularly collaborate with the media so that all their research findings can be disseminated to the masses. আৰু ইউনিভাৰ্চিটি আৰু যেটো ইউনিভাৰ্চিটিৰ ষ্টুডেন্টস বিলাকে ৰিসাৰ্চ কৰিব তেওঁলোকৰ যিখিনি ডেটা ওলাব সেইবিলাক মিডিয়াৰ লগত কোলাবৰেচন কৰি পেলাই মানে এটা ফাইন্ডিংস ওলাব পাৰে ওকে সো তেতিয়া কি হ'ব আমাৰ কমন পিপল খিনিও এৱেৰ হৈ যাব এইবিলাকৰ ক্ষেত্ৰত গতিকে মানুহে হততে পায় আমাৰ মিডিয়া চেনেলস বিলাক হয়নে গতিকে যেতিয়া তেওঁলোকে মানে এইবিলাক দেখি থাকিব বুজি থাকিব শুনি থাকিব তেতিয়া হলে তেওঁলোকে অলপ হলেও এৱেৰ হ'ব ওকে সো আজিৰ কাৰণে এইখিনি আছিল আজিৰ এডিটৰিয়েল পেজটোৰ পৰা Thank you for watching the video.